মই এটলান্টা আমাৰ এতিয়া অৰ্ডাৰ আছে কেইখনমান পোলাও আৰু চিকেন থালি তাকে এতিয়া বনাবলৈ লৈছো আমাৰ ডিগিনত অনলাইন অফলাইন অৰ্ডাৰ চলি থাকে আজি কোনো হেল্পাৰ অহা নাই মানে কুক অহা নাই কিন্তু অৰ্ডাৰ আছিলে অফলাইনৰ আটলান্টা আৰু অন্তৰীক্ষে নিজেই বনালে ৰেষ্টুৰেণ্টেই হওক বা ক্লাব কিটচেনেই হওক নিজেই জানিবই লাগিব মানে মালিকে কেতিয়াবা কাম হাতত ল'বই লাগিব আৰু সিহঁতি এয়া অৰ্ডাৰ বনাই থাকোঁতে মোক ক'লে যে খুব ধুনীয়া মছলা দিয়া একাপ চাহ খাওঁ গতিকে মই আহিলোঁ চাহ বনাবলৈ আজি চাহকাপো বৰ ধুনীয়াকৈ বনাই দিছোঁ মছলাৰ বাবে মই লৈছোঁ লং কেইটামান জালুক চফ ইলাচি ডালচেনি আৰু তেজপাত লৈছোঁ আৰু দিছোঁ মই ডাঙৰ ইলাচিটো বাকলিটো বৰ হাৰ্ড থাকে কাৰণে অকল গুটিখিনি উলিয়াই দিছোঁ আৰু এইটো তুলসীৰ গুটি সকলোৱে চিনি পাইছেই চাগে এতিয়া ভালকৈ মই মচমচীয়াকৈ ভাজি ল'লোঁ এইখিনি আদাৰ গুড়ি মোৰ আনি থোৱা আছিলে আৰু গোটেইখিনি মিক্সাৰত গুড়ি কৰি ল'ম টেমাত থৈ দিম এই মছলাটো এবাৰ বনাই খাই চাবচোন আৰু চাহপাতটো বৰ ধুনীয়া মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ মই প্ৰডাক্ট টেগ কৰি দিম বাৰু আপোনালোকে চেক কৰি চাব চাহপাতটো খুব ভাল পাব